আজি কংগনা ৰানাৱটৰ প্ৰচাৰ চলাবলৈ নৰেন্দ্ৰ মোদী উপস্থিত হয় হিমাচল প্ৰদেশত আৰু হিমাচল প্ৰদেশত নৰেন্দ্ৰ মোদীয়ে কংগনা ৰানাৱটৰ বিষয়ে মন্তব্য কৰি তেওঁৰ প্ৰচাৰ চলাই, তেওঁৰ সপক্ষে প্ৰচাৰ চলাই। এইগৰাকী সেইগৰাকী কংগনা ৰানাৱট যিগৰাকীয়ে কৈছিলে যে ভাৰতখন প্ৰকৃততে 2014 চনতহে স্বাধীন হৈছিলে, অৰ্থাৎ 2014 চনত ভাৰতখন স্বাধীন হৈছে বুলি তেওঁ যি মন্তব্য প্ৰকাশ কৰিছিলে বিজেপিক তৈলমৰ্দন কৰিবলৈ, সেই মন্তব্যৰ জৰিয়তে কংগনা ৰানাৱটে স্বাধীনতা আন্দোলনত জঁপিয়াই পৰি নিজৰ প্ৰাণ আহুতি দিয়া, প্ৰাণ বলিদান দিয়া সেই সকলো বীৰ শ্বহীদক কংগনা ৰানাৱটে অপমান কৰিছিলে। কিন্তু সেই অপমানৰ পিছতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখৰ পৰা কংগনা ৰানাৱটক মুখ বন্ধ কৰিবলৈ কোনো ধৰণৰ প্ৰতিক্ৰিয়া শুনা নগৈছিলে। সেইগৰাকী প্ৰধানমন্ত্ৰীয়ে আজি কংগনা ৰানাৱটৰ হৈ প্ৰচাৰ চলাবলৈ গৈ কংগ্ৰেছৰ ওপৰত অভিযোগ উত্থাপন কৰিছে যে কংগ্ৰেছে কংগনা ৰানাৱটক লৈ যি মন্তব্য কৰিছিলে সেয়া অপমানজনক। कांग्रेस ने मंडी का नाम लेकर कंगना जी के लिए जो भद्दी बातें कही है वो मंडी का अपमान है। কংগ্ৰেছে কংগনা ৰানাৱটক লৈ যি মন্তব্য কৰিছিলে সেয়া যদি অপমানজনক হয়, তেনেহলে কংগনা ৰানাৱটে স্বাধীনতা আন্দোলনক লৈ যি মন্তব্য কৰিছিলে সেয়া অপমান নাছিল নেকি? সেয়া যদি অপমান আছিলে তেনেহলে প্ৰধানমন্ত্ৰী মোদীয়ে কংগনা ৰানাৱটক কিয় জবাবদিহি নকৰিলে? আজি যেতিয়া তেওঁ প্ৰচাৰ কৰিবলৈ আহিছিল, সেই সময়তে এইগৰাকী কংগনা ৰানাৱটৰ উক্ত মন্তব্যৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ জনতাৰ ওচৰত ক্ষমা খুজিব লাগিছিলে আৰু ক'ব লাগিছিলে যে কংগনা ৰানাৱটে যি কৈছিলে সেয়া ভুল আছিলে, সেইবিলাক ক্ষমা কৰি দিয়ক আৰু কংগনা ৰানাৱটক আপোনাৰ সেৱা কৰিবলৈ সুযোগ দিয়ক, অৰ্থাৎ নিৰ্বাচিত কৰক। এনেধৰণে ক্ষমা খুজিব লাগিছিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কিন্তু নৰেন্দ্ৰ মোদীৰ পৰা এনেধৰণৰ প্ৰসংগ আশা কৰাটো ভুল হ'ব, কাৰণ প্ৰধানমন্ত্ৰী নিজকে এতিয়া ভগৱানৰ শাৰীত ৰাখিবলৈ আৰম্ভ কৰিছে। পৰমাত্মাৰ অৱতাৰ বুলি নিজকে ক'বলৈ বিচাৰিছে। পৰমাত্মাই নিজে তেওঁক পঠোৱা বুলি মন্তব্য প্ৰকাশ কৰিছে। মন্তব্য প্ৰকাশ কৰি তেওঁ কৈছে যে 2047 চনলৈকে কাম কৰিবলৈ তেওঁক পৰমাত্মাই পঠাইছে। গতিকে ভগৱানক যিয়ে অপমান কৰিব পাৰে, তেনেধৰণৰ নেতাই কংগনা ৰানাৱটৰ নিচিনা নেত্ৰী তেনেধৰণৰ মন্তব্যৰ কাৰণে ক্ষমা খুজিব বুলি ভবাটো ভুল হ'ব। তথাপি এনেধৰণৰ প্ৰশ্নবিলাক উত্থাপন হ'ব লাগে, যিহেতু এতিয়া তেওঁলোকে বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে কংগনা ৰানাৱটক, যিয়ে স্বাধীনতা আন্দোলনৰ সেনানীসকলক অপমান কৰিছিলে। অকল এয়াই নহয়, বিভিন্ন সময়ত কংগনা ৰানাৱট বিভিন্ন বিতৰ্কিত মন্তব্য কৰি আহিছে, কিন্তু প্ৰধানমন্ত্ৰী বা বিজেপি দলে সেইগৰাকী কংগনা ৰানাৱটক টিকট প্ৰদান কৰিলে, যিয়ে স্বাধীনতা আন্দোলনৰ সেনানীসকলক অপমান কৰিছিলে। গতিকে সেই অপমান প্ৰধানমন্ত্ৰীৰ মুখত শুনা নাযায়, চকুত নপৰে, কিন্তু কংগ্ৰেছৰ এষাৰ মন্তব্যক লৈ যি কথা তেওঁলোকে প্ৰকাশ কৰিছিলে, তাক লৈ এতিয়া নিৰ্বাচনী সভাত মাইকত চিঞৰি চিঞৰি ভাষণ দিছে যে কংগ্ৰেছে কংগনা ৰানাৱটক অপমান কৰিছিলে। এনেধৰণৰ অপমান বিজেপিৰ বহু নেতা নেত্ৰীয়ে তেনেকৈ পূৰ্বতে কৰি থৈছে। নুপুৰ শৰ্মাৰ নাম সকলোৱে জানে। নুপুৰ শৰ্মাই হজৰত মুহম্মদক তেওঁ অপমান কৰি কথা কৈছিলে, কিন্তু নুপুৰ শৰ্মাক বিজেপিয়ে বা নৰেন্দ্ৰ মোদীয়ে কোনোদিন জবাবদিহি কৰা নাই। হয়, তেওঁক দলৰ পৰা বহিষ্কাৰ কৰিছে, কিন্তু কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। আৰু কেতিয়া বহিষ্কৃত কৰিছিল? যেতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা বিজেপিৰ ওপৰত হেঁচা প্ৰয়োগ হৈছিলে, তেতিয়াহে নুপুৰ শৰ্মাক দলৰ পৰা বহিষ্কাৰ কৰিছিলে। গতিকে প্ৰধানমন্ত্ৰীৰ এনেধৰণৰ সংস্কাৰবিলাক যে এক ভুৱা সংস্কাৰ, তেওঁ যে জনসাধাৰণক মোহিত কৰিবলৈ এনেধৰণৰ সংস্কাৰ নিজে আৱিষ্কাৰ কৰিছে, তাত কোনো ধৰণৰ সন্দেহ নাই।